হয়, মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত ডিংডিঙা হাৰুৱাফুটা সংযোগী জিঞ্জিৰাম নৈৰ পাৰত। আৰু ডিংডিঙা হাৰুৱাফুটা সংযোগী জিঞ্জিৰাম নৈত বৰ্তমান যাত্ৰীসকলে এখন টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাত্ৰা অব্যাহত ৰাখিছে। মোৰ কেমেৰা সহযোগী ইয়াৰ কিছু পৰিৱেশ দেখুৱাব। এনেদৰে যি ইয়াৰ জিঞ্জিৰাম নৈ, আৰু এই জিঞ্জিৰাম নৈৰে প্ৰতিদিনে নাৱেৰে বিপদসংকুলভাৱে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি পথচাৰীসকল যাত্ৰা কৰিবলগীয়া হয়। বিভিন্ন ব্যৱসায়ীসকল এইটো পথেৰে যাত্ৰা কৰিবলগীয়া হয়, আৰু বিভিন্ন সময়ত কিন্তু দুৰ্ঘটনাও সংঘটিত হয়। দীৰ্ঘদিন ধৰি ইয়াৰ ৰাইজে এখন পকী দলং দাবী কৰি আহিছে যদিও কিন্তু বৰ্তমানলৈকে চকু পৰা নাই জনপ্ৰতিনিধিৰ। মোৰ সৈতে স্থানীয় ৰাইজ আছে, আচলতে জানিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব ইয়াৰ বৰ্তমান যাতায়াতৰ অৱস্থা লৈ? কেনেকুৱা ধৰণৰ যাতায়াত ৰাইজে কৰি আছে? দাদা, প্ৰথমতে আপোনাক ধন্যবাদ আমাৰ এই দুৰ্গম জায়গা আসাৰ কাৰণে। হয়, মই যে ঠাইত আছো এইটো ধুবুৰী ডিষ্ট্ৰিক্ট, আন চাইডে সেইটো হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট। হয়, এই দুটো ডিষ্ট্ৰিক্টৰ মাজখানে মানে জিঞ্জিৰাম নৈ বৈ গৈছে। ইয়াতে যাতায়াতের খুব বেয়া অবস্থা। বর্ষাকালতো খরানি দিনতো স্কুলের ল'ৰা ছোৱালী যাতায়াত করার কারণে আর গর্ভবতী মহিলা ইয়াত কিছুমান মানুষ যাতায়াতের কারণে মৃত্যুবরণ করে। ইয়াত ইয়াত MP MLA যিসকল হয়েছে বিগত দিনে সকলেও আহিছে, কিন্তু কোনেও হাত দিয়ে নাই, কোনেও এইটো কাম করা নাই। গতিকে মোর অসমৰ পুনৰবাৰ মুখ্যমন্ত্ৰী, দ্বিতীয়বারের কারণে মুখ্যমন্ত্রী মোর মৰমৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে। মই এই অঞ্চলৰ হৈ মুখ্যমন্ত্ৰী ছাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে এই ডিংডিঙা হাৰুফুটা মাজত জিঞ্জিৰামৰ মাজত পাকা ব্ৰিজটো দিব। এইটো মই আশা ৰাখি মোৰ বক্তব্য শেষ কৰিছো। ইয়াত যদি ব্ৰিজখন হয় কিমান লাভালাভ হ'ব ইয়াৰ মানুহ? সকলোৰে লাভৱান হ'ব আৰু সকলো সুখী হ'ব। ব্যৱসায়ী মানুহৰ সুখী হ'ব, চাকৰিয়ালৰ যাতায়াতের ভাল ব্যৱস্থা হ'ব, গৰ্ভৱতী মহিলাৰ যাতায়াতের ভাল ব্যৱস্থা হ'ব। আৰু প্ৰথমতে আপোনাৰ স্কুলৰ ল'ৰা ছোৱালী যিসকলে ধুমেৰগাঁও যাব লাগে, জলেশ্বৰে যাব লাগে পঢ়িবৰ কাৰণে, সিহঁতৰ কাৰণে আৰু বৰ ভাল হ'ব। পূৰ্বে ইয়াত যি বিধায়ক আছিল, সাংসদ আছিল, ইয়াত চকু পৰা নাই নেকি? সিহঁতে অহাই নাই। মই এই অঞ্চলৰ মানুহ বহুকেইবাৰ দৰখাস্ত দিছো, কৈছো, সিহঁতে ছাৰ দিয়া নাই। সেইকাৰণে মোৰ মুখ্যমন্ত্ৰী, মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছো, মোৰ এই দুৰ্গম অঞ্চলত এটা ব্ৰিজ দি এই অঞ্চলৰ মানুহক সহায় কৰক। যেতিয়া আৰু পানী বাঢ়িব কেনেকুৱা যাতায়াত? পানী বাঢ়িলে দাদা বহুত হ'ব, 1 কিলোমিটাৰ হ'ব, আৰু 1 কিলোমিটাৰ হ'ব। এই টুলুঙা নাৱেৰে খোজ দি পাৰ হ'ব লাগে। ইয়াত বিৰাট ভয়াবহ দুৰৱস্থা হয়, দুৰ্ঘটনা হয় মাজে মাজে। দুৰ্ঘটনা আপুনি জানে 3বাৰ হৈছে, আৰু মানুহ মৰিবলগীয়া হৈছে, মানুহ বাঢ়ি গৈছে। আপুনি লগতে আছিল আৰু এই ঠাইৰ মানুহে বচাইছে। সেইকাৰণে মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাইছো, মোৰ বিজেপি চৰকাৰে বহুত জাগায় উন্নয়নৰ কাম কৰিছে। মোৰ এই জিঞ্জিৰামৰ ওচৰত এটা পকা ব্ৰিজ দিলে এই ঠাইৰ অঞ্চলৰ মানুহ সুবিধা হ'ব। ধন্যবাদ জনাইছো। আচলতে এয়া স্থানীয় ৰাইজে এনেদৰে মন্তব্য কৰিছে, কিয়নো দীৰ্ঘদিন ধৰি কিন্তু দাবী জনাই আহিছিল ইয়াত এখন পকী দলং লাগে, কিন্তু চৰকাৰ, জনপ্ৰতিনিধি, ইয়াৰ সাংসদ, বিধায়কসকলে কিন্তু ইয়াত চকু দিয়া নাই। এনেদৰে ৰাইজে মন্তব্য আগবঢ়াইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।